নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক আজি এনেকুৱা এগৰাকী নাৰীৰ সৈতে চিনাকি কৰি দিম যিগৰাকী নাৰী কোঁৱৰপুৰৰ জীয়ৰী বৰ্তমান হুলুঙাপাৰ মেধি চুকৰ বোৱাৰী তেওঁ বয়স এতিয়া ৭৯ বছৰ জয়জতে তেখেতক আমি এখন বিহুৱানে আদৰণি জনাইছো কৃষ্ণ কৃষ্ণ ভালে আছেনে ভালে আছে হয় আপুনি আমি গম পাইছো যে আপুনি বিভিন্ন অসমৰ লোক সাহিত্যৰ যিখিনি আপুৰুগীয়া সম্পদ আপুৰুগীয়া যিখিনি কাম সেই কামৰ আপুনি যথেষ্ট পৰিমাণে এতিয়াও কৰি আছে আপুনি আজি বিহুৰ বতৰত আমি আপোনাৰ মুখেৰে প্ৰথমে আমি এটা পুৰণা বিহু নাম শুনিম হয় তোমাকে নি মনে মোৰ বলিয়া মনে মোৰ বলিয়া কৰিব নোৱাৰো দিয়া আপুনি শুনি আচৰিত হ'ব যে এখেতে জীয়ৰী কালৰ পৰা মাকৰ পৰা জুইৰ পৰা যিখিনি মন্ত্ৰই হওক বা যিখিনি কৌশল সেই কৌশলখিনি আয়ত্ত কৰি আজি পৰ্যন্ত আজি তেখেতৰ মেধি চুকৰ হুলুঙাপাৰ মেধি চুকৰ ঘৰখনত আজি পৰ্যন্ত একেটা কামকে সুদীৰ্ঘ ৫০-৬০ বছৰ কৰি আছে আৰু প্ৰায় ৪-৫ হাজাৰ মানুহ সুস্থ কৰি তুলিলে জুয়ে পুৰা ৪-৫ হাজাৰ মানুহ এতিয়াও তেওঁ ঘৰলৈ আহি থাকে ইতিমধ্যে ৪-৫ হাজাৰৰ অধিক মানুহ তেখেতে সুস্থ কৰি তুলিলে তেখেতে কোনো মাননি নিবিচাৰে তেখেতৰ যি পায় যি দিয়ে তেওঁলোকে অৰিহণা তেওঁ গোসাঁই ঘৰলৈ আকৌ পুনৰ আগবঢ়ায় এইটো এটা আমাৰ সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে অসমীয়া লোক সমাজৰ যি জুয়ে পুৰা মন্ত্ৰ তেখেতৰ ওচৰতে সংৰক্ষিত হৈ আছে আৰু তেখেতৰ হাতৰ পৰশত এতিয়ালৈকে ৪-৫ হাজাৰো অধিক ৰোগী জুয়ে পুৰা ৰোগী ভাল হৈছে এইখিনি আপুনি যিটো অসমীয়া লোক সাহিত্যৰ আই নাম ঠাই নাম বিয়া নাম এইবিলাকো জানে নহয়নে আই মোৰ দুখীয়াৰী হলৈ আই মোৰ নাই লুকাইছে আই মোৰ কি লৈ দিনে সেৱা আই মোৰ বুকে দিছে জ্বলাই আই মোৰ শৰাই আগে বহাই আই মোৰ চৰণ চুই দেৱা সকল এখেত হ'ল কোঁৱৰপুৰৰ শিৱসাগৰৰ ছোৱালী আছিল তেখেতে কণ্ঠত শিৱসাগৰৰ ঐতিহ্যময় জেৰেঙা পথাৰৰ MS জয়াৰ এটা গীত শুনো কৃষ্ণ হয় কওক গাওক জয়া নাই অসমীয়াই চেনেহৰ দি অতি জয় মদিনা জেৰেঙা পথাৰত জয়াৰে বিননি লাইলে চাই কান্দিছে হিয়া ভাঙি ভাঙি কান্দিছে লাঙি গদা পানী লাইলে চাই কলৈ গ'ল কোৱা ঘণ্টৰ কুনি জয়া নাই অসমীয়াই চেনেহৰ দি অতি জয়ে মদিনা এতিয়া তেনেকৈ যদি কোনোবা বিয়ে বুঢ়া মানুহ আহে সেইজনক মই মানে চাই চিতি লৈ মিঠাতেল নহয় দেই নাৰিকল তেল আনিবলৈ কওঁ নাৰিকল তেলৰ লগত আৰু খৰিচা মানে শলা লাগে দেই শলা ৩ডাল বা ৫ডাল দি পেলাই আৰু শলাৰে মানে জানো হয় সেইবোৰ আপুনি এতিয়ালৈকে কিমান তেনেকুৱা মানুহ সুস্থ কৰি তুলিলে আৰু বহুত ক'বলৈ নাই ক'ৰ মানুহ আছিল সেইবিলাক এইবোৰ কোঁৱৰপুৰৰ পৰা আছে বোলে মোৰ জন্ম জেগাৰ পৰা কোঁৱৰপুৰত জন্ম জেগা তাৰ পৰা এতিয়া মোৰ গোহাঁইগাঁও এতিয়া হেৰি পালোহি নহয় মেধিচুক এয়া ইয়ালৈকে মানে চলিতেই আছে আৰু
এতিয়া কোনো ক'বলৈ দুখ নাই। আপুনি যেতিয়া নাথাকিব তেতিয়া এই কামটো কোনে কৰিব, কাৰ হাতত দায়িত্ব দিব? দিছোঁ মই ছোৱালীক, মোৰ ল'ৰা, মোৰ সকলোকে দিছোঁ। ছোৱালী আৰু ল'ৰাক দায়িত্ব দিছে। আৰু তাৰপিছত মোৰ বন্ধু বান্ধৱী যাক ভাল পাওঁ তেওঁলোকক খুজিছে, দিছোঁ। আপোনাৰ কণ্ঠত এতিয়া আমি আকৌ এটা বিয়ানাম শুনিম। নাম কৃষ্ণ জলহৰি যশোদা, ৰাম কৃষ্ণ পাপলৈ নাথামা, হৰি মূলৈ আগৰু আহিব লাগি, ৰাম কৃষ্ণ আগৰু লাগিব, ৰাম কৃষ্ণ জগৰু লাগিব, হৰি মূলৈ আহিব লাগিব। আপুনি কি কৰি ভাল পায়? আপোনাৰ ঘৰত এতিয়া চৰাই চিৰিকটি জীৱ জন্তু ধেৰ, এইবিলাকক আপুনি কেলে ইমানবোৰ পঢ়িছে? প্ৰতিপাল কৰি ভাল পায়। প্ৰিয় বন্ধুসকল, এইগৰাকী নাৰীৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। 79 বছৰীয়া এগৰাকী মাতৃৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। তেখেতৰ কণ্ঠৰ যি আইনাম, বিয়ানাম, আইনাম, এইখিনি পূৰ্ণতা পাওক, ধন্যবাদ জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ।